বিষ নহবৰ কাৰণে আমি আগতীয়াকৈ কেনেকৈ কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে যাতে আমাৰ মানে কোনোদিনে বিষ চিক তেনেকুৱা ধৰণৰ সমস্যা নহয় আমি এটা কথা শুনি আছোঁ নাৰ্ভৰ প্ৰব্লেম হ'লে মানে তেনেকৈ ট্ৰিটমেণ্ট কৰিলেও মানে থাকি যায়গৈ এনেকুৱা হয় নি মানে 100% কিয় নহয় নেকি নমস্কাৰ মই হিমাশ্ৰী আৰু আজি আমাৰ ষ্টুডিঅ'ত আছে সুব্ৰত দে তেখেতৰ লগত আজি ডিছকাশ্যন কৰিম কাইৰোপ্ৰেক্টিকৰ বিষয়ে সেইটো তেনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে বনাইছিলোঁ বহুত মানুহে বুজি পাইছিলে বাট আজি এইটো ভিডিঅ' বনাই আছোঁ আৰু এনেকুৱা মানুহ থাকিব পাৰে যিয়ে হয়তো এই টপিকটোৰ বিষয়ে আজিলৈকে বুজি পোৱা নাই আৰু এটা কথাও গম পাইছোঁ বিষ দূৰ কৰিব পাৰি আৰু বিষটো মানুহৰ এটা কমন প্ৰব্লেম সকলোৰে সেইখিনি কথাও আমি আজি পাতিম ডিছকাছ কৰিম চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ হয় চ' ক'ৰ পৰা ষ্টাৰ্ট কৰিম এটাকে ভাবিছোঁ কাইৰোপ্ৰেক্টিক মানে কি আপুনি একদম চিম্পলকৈ বুজাই দিয়ক Chiropractic means just joint adjustment hoy eto. Usually we are focusing only in spine, joint, that's it. Ar beleg jetu ase apnar heri usually patientor belakor ki hoy mane joint kini sapi jay, spine sapi jay, hadi bilak sapi jay jetu razar boli koy. To etu sapi jay. To usually moi ki koru focus only in spine. তো কাইৰোপ্ৰেক্টিক এডজাষ্টমেণ্টটো দি দিলে বিষটোতো ওলাই যায় টেম্পৰেৰী দেট ইজ টেম্পৰেৰী হয় নেকি হয় এইটো টেম্পৰেৰী মাছলবিলাকৰ এডজাষ্টমেণ্ট নহয় চ' এইটো ৰিলিজ দিব লাগিব চ' ইউজুৱেলি ৰিলিজ হয় থ্ৰু অষ্টিঅ'পেথি এণ্ড থ্ৰু ডিষ্টৰ্চন এণ্ড লগতে ফিজিঅ'থেৰাপি ডিষ্টৰ্চন মানে ফেচিয়েল ডিষ্টৰ্চন অসমত নাই এইটো মই এইটো জাৰ্মানীৰ পৰা মানে ট্ৰিটমেণ্ট হয় তো এইটো ডিষ্টৰ্চনটো দি দিলে মানে পেচেণ্টবিলাকৰ মানে ৰিজাল্টটো ভাল পায় ধুনীয়াকৈ পায় মানে মেইনটেনেঞ্চটোতো পেচেণ্টৰ কাম হয় এক্সাৰচাইজ কৰি মেইনটেইন কৰিব লাগিব মই এনেকুৱা পেচেণ্টো পাইছোঁ মানে আই এম প্ৰেক্টিচিং চিন্স 2015 চ' পেচেণ্ট এনেকুৱা আহিছিলে মানে আফটাৰ 9 years জাষ্ট নাও আই মিট হাৰ এণ্ড চ' পেচেণ্টবিলাক মই সুধিছিলোঁ কি প্ৰব্লেম আছে আপোনাৰ মানে বৰ্তমান কি বিষ আছে কি নাই তো পেচেণ্ট কৈছে কি বৰ্তমানতো মোৰ বিষটো নাই মই মেইনটেনেঞ্চ থ্ৰু এক্সাৰচাইজ মই কৰি আছোঁ জইণ্টটোতো এডজাষ্টেড হৈয়ে আছে বাট মেইনটেনেঞ্চটো মেইন ইম্পৰ্টেণ্ট আৰু বিষৰ কথা মানে পাতিম কাৰণ খুব ইম্পৰ্টেণ্ট হয় বিষ সকলোৰে থাকে বিশেষকৈ মহিলাসকলৰ বিষটো খুব বেছি থাকে তো মই এইটো সুধিব বিচাৰোঁ বিষ কিয় হয় বিষ হয় ইউজুৱেলি থ্ৰু লাইফষ্টাইল যিটো আৰ্গনমিক্স আছে পেচেণ্টৰ কি কাম কৰি আছে মেক্সিমাম টাইম চিটিং জব থাকে দেন জুকি কাম কৰে তো ৰাজহাড় যিটো আছে এইটো লাহে লাহে মানে উইক হৈ যায় তো কেলছিয়াম ডেপজিট লাহে লাহে কমি যায় তো পেচেণ্টবিলাকক কি কৰে মানে থ্ৰু ডক্টৰ কনচালটেশ্যন তেখেতে যায় ডক্টৰে 3 months বা 2 months বা 1 monthৰ কেলছিয়াম দিয়ে পিছত আকৌ কি হয় পেচেণ্টটো কি কৰে কি বিষটোতো লাহে অলপ কমি যায় পিছত পেচেণ্ট কেলছিয়াম বেছি খায় ডক্টৰ প্ৰেছক্ৰিপশ্যন টিল 3 months দিয়ে জাষ্ট ইমাজিন মই এক্সাম্পল কৈ আছোঁ কি 3 months পেচেণ্ট প্ৰেছক্ৰিপশ্যন দিলে প্ৰেছক্ৰিপশ্যন দেৱাৰ পিছত পেচেণ্টবিলাকে কি কৰে এই মেডিচিনটো আকৌ খায় কণ্টিনিউ কৰে টিল 1 year 2 years চ' এক্সেছ কেলছিয়াম ডেপজিট হয় ডেট ইজ উই আৰ মেডিকেল টাৰ্ম বুলি কয় এইটো হাইপাৰ কেলছিমিয়া বুলি কয় আচ্ছা লাহে লাহে বস্তুটো বাঢ়ি যায় বিষটো আকৌ বাঢ়িব আপোনাৰ তল ভৰি হাড়দিখন বাঢ়ি যায় অষ্টিঅ'ফাইটছ ডেভেলপ হয় স্পাইনত তো মই মানে লেজাৰ ট্ৰিটমেণ্টটো দিওঁ লেজাৰ ট্ৰিটমেণ্ট দিলে মানে একো ছাইড এফেক্টছ কণ্ট্ৰা ইণ্ডিকেটেড নাই অনলি ইন কেঞ্চাৰ পেচেণ্ট এণ্ড প্ৰেগনেঞ্চি পেচেণ্টৰ মানে লেজাৰ থেৰাপিটো মানে কণ্ট্ৰা ইণ্ডিকেটেড নাই আৰু মই মানে এইটো দি মানে অষ্টিঅ'ফাইটছবিলাকৰ লাহে লাহে মই ওলাই দিওঁ আৰু এক্সাৰচাইজো দিয়ে লগতে এইটোত মই পিছত দিওঁ মানে এক্সাৰচাইজ যিটো আছে সেইটো মই পিছত আৰু লগতেতো ইলেক্ট্ৰথেৰাপি আছে মই মানে ডিষ্টৰ্চন কৰোঁ ফেচিয়েল ডিষ্টৰ্চন মই কৰোঁ ফেচিয়া যিটো আছে মাছলৰ আৰু ফেটৰ মিডিলত এটা ফেচিয়া আছে এইটো মই ৰিলিজ দিম PCOD দেন গেছৰ প্ৰব্লেম মই গ্ৰেড 2 মই লিভাৰ লিফটিং মই কৰি দিম এনেকুৱা মই পেচেণ্ট পাইছোঁ মানে লিভাৰ ফাংচন টেষ্টৰ বিফৰ প্ৰব্লেম আছিলে লিভাৰ ফাংচন LFT যিটো কয় 1 মাহৰ পিছত মানে অলমষ্ট নৰ্মেল হৈ গ'ল পেচেণ্টৰ আৰু প্লাছ ডাইট that is important গেছৰ পেচেণ্ট হওক বা আপোনাৰ লিভাৰৰ যেটো প্ৰব্লেম গেছৰ পেচেণ্টটো
এজ এ পেচেণ্ট মেক্সিমামটো ডায়েট ফ'ল' কৰিব লাগিব আৰু লগতে মই অষ্টিঅ'পেথি ট্ৰিটমেণ্টটো দিওঁ আৰু এই হিচাপত হৈছে বঢ়িয়াচোন মই মানে ৰিডমটো ফিল কৰোঁ এনেকুৱা মানে ৰিডম আছে এটা অৰ্গেন যিটো আছে লিভাৰৰ হওক বা আপোনাৰ ইউটেৰাছৰ হওক এইটো মানে ৰিডম আছে এটা চ' এইটো ফিল কৰি কৰি মই ট্ৰিটমেণ্টটো দিওঁ আৰু কি হয় জানেনে কেতিয়াবা এনেকুৱা কিছুমান ডাক্তৰ থাকে মানে যে মানে হয়তো চবৰে বেলেগ বেলেগ হ'ব পাৰে মানে পেচেণ্টজন যোৱাৰ লগে লগে এনেকুৱা ফিল হয় যে মোৰ সকলো বেমাৰ যি আছিলে নাইকিয়া হৈ যায় হয়নে ডাক্তৰ পেচেণ্টৰ লগত সেই বণ্ডটো কিন্তু খুব মানে ইম্পৰ্টেণ্ট হয় ন আপুনি কেনেকৈ ধৰণে ট্ৰিট কৰে এজন পেচেণ্টক বা কেনেকুৱা ধৰণৰ হয় বণ্ডিংটো মেক্সিমাম যিটো পেচেণ্ট আহে মোৰ লগত মানে কি ইউজুৱেলি ফাৰ্ষ্ট ডে মই কাইৰ'প্ৰেক্টিক ছেশ্যনটো দিওঁ একদিনত এডজাষ্টমেণ্ট হৈ যায় পেচেণ্টটো নেক্সট ডে অষ্টিঅ'পেথি আৰু লগতে মই ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টটো দিম বাই চান্স যদি পেচেণ্টৰ যিটো যে বিষটো যদি নকমে তেনেহ'লে লাষ্টত মই অষ্টিঅ'পেথি ট্ৰিটমেণ্টটো দিম এইটো মানে লাষ্ট অপশ্যন মই এনেকুৱা মই ট্ৰিটমেণ্টটো দিম মানে পেচেণ্টৰ মানে চাইক'লজিকেল যিটো এফেক্ট আছে এইটো মই লাহে 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 মই ৰিলিজ দিম আৰু লগতেতো এক্সাৰচাইজ আছে ডেট ইজ ইম্পৰ্টেণ্ট ফৰ দ্য এভৰি পেচেণ্ট বাকী এইটো প্ৰফেশ্যনত আপুনি কেতিয়াৰ পৰা জড়িত আৰু কিয় মানে এইটো প্ৰফেশ্যন চুজ কৰিলে আপুনি প্ৰফেশ্যন ইউজুৱেলি মই বিফ'ৰ মই ফিজিঅ'থেৰাপি প্ৰেক্টিছ কৰি আছিলোঁ মই চাইছোঁ কি মানে ইউজুৱেলি কি হয় মানে পেচেণ্টৰ মানে বিষটো আকৌ হৈ যায় চ' আফটাৰ ডেট মই কাইৰ'প্ৰেক্টিক এণ্ড অষ্টিঅ'পেথি মই মানে শিকিলোঁ আৰু লগতে লাষ্ট মই অপশ্যন মই ফেচিয়েল ডিষ্টৰ্চনটো FDM বুলি কয় এইটো অসমত নাই এইটো FDM মই মানে ষ্টাৰ্ট কৰিব দিলোঁ মানে মোৰ কনচেনট্ৰেট এইটো হয় কি মানুহবিলাকৰ মানে ওৱান্স ভিজিট কৰিলে মোৰ ভাল আৰু এটা কথা মানে এইটো জমনি হয় তথাপিও সুধিব বিচাৰোঁ যেতিয়া মানে কি হয় নিগেটিভ বহুত যদি কথা শুনি থকা হয় বেমাৰে হওক বেমাৰটো নিগেটিভে হয় ন নিগেটিভিটি হয় আপুনিতো শুনিয়ে থাকিব লাগিব ডেইলি কিন্তু নিজেও মানে সেই নিগেটিভিটিটো ফিল কৰা হয় হয়নে চ' ডেট টাইম কি হয় ৱাটাৰ মই মানে কি এনেকুৱা মেক্সিমাম টাইম মই মুখত মানে মাউথত মই মানে ৱাটাৰটো ৰাখি মই পেচেণ্টটো ৱাটাৰ ইজ এনাৰ্জি চ' আই হেভ টু ট্ৰান্সফাৰ মই মানে ট্ৰান্সফাৰ কৰোঁ মোৰ এনাৰ্জিটো পেচেণ্টৰ এনাৰ্জি এইটো মন্ত্ৰ চন্ত্ৰ এনেকুৱা নহয় এইটো অষ্টিঅ'পেথি ইজ এ চায়েন্স অ'কে চাক পেচেণ্টৰ কি হয় মেক্সিমাম 50% ব্ৰেইনতেই বিষ থাকে পেইনটো থাকে চ' এইটো মানে ৰিডমটো ফিল কৰি কৰি মই পেচেণ্ট ট্ৰিটমেণ্ট চাওঁ চেৰিবেল পেলচি পেচেণ্টৰ ফিজিঅ'থেৰাপি 1-2 years 3 years ধৰি কৰে অলপ আগতে আমি ক'লোঁ যে বিষৰ কথা বিষ নহ'বৰ কাৰণে আমি আগতীয়াকৈ কেনেকৈ কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে যাতে আমাৰ মানে কোনোদিনে বিষ চিক তেনেকুৱা ধৰণৰ বিষটো হ'বই এইটোতো পাৰ্ট এইটো পাৰ্ট বডিৰ এইটো পাৰ্ট বডি আছে যখন প্ৰব্লেমটো হ'বই ঠিক আছে চ' ইউজুৱেলি মেইনটেনেঞ্চ আপোনাৰ কৰিব লাগিব এনেকুৱা মানে ছাপ্লিমেণ্টছ আছে ছাপ্লিমেণ্টছ বুলি কেলছিয়ামছ আফটাৰ 35 years ফিমেল পেচেণ্টছ 35 yearsৰ পিছত কেলছিয়াম ছাপ্লিমেণ্টছ খাব লাগিব এইটো নহয় কি আপুনি মানে বজাৰৰ পৰা ফাৰ্মাচীৰ পৰা এনেকুৱা 500 mg কেলছিয়াম টেবলেটছ লৈ এইটো নহয় ছাপ্লিমেণ্টছটো বেলেগ থ্ৰু ডায়েট থ্ৰু ছাপ্লিমেণ্টছ খালে আৰু লগতে এক্সাৰচাইজটো কৰিলে মানে ৰিকাৰেঞ্চ অলপ চান্সেছটো কম থাকে আৰু বাকীটো চাওক ইউজুৱেলি 21st century ইয়াতে মেক্সিমাম পেচেণ্টৰ কাম চিটিং জবেই থাকে বহুত বেছি হৈ তো এইটো কাৰণে বিষটো হ'বই হ'ব সেই বিষটো নহ'বৰ কাৰণে আপোনাৰ ওচৰত যাব লাগিব আৰু আপুনি 100% ঠিক কৰি দিব পাৰিব 100%টো নহয় মানে মই চেষ্টা কৰোঁ এইটো হয় আৰু আপোনাৰ চেম্বাৰ ক'ত কেনেকৈ কি বহে কাৰণ অডিয়েঞ্চে এইটো মানে কি হয় নাম্বাৰ চাম্বাৰ চব দি দিওঁ তথাপিও আকৌ সোধে কিছুমানে হয়তো নাচায় আপুনি একদম ভালকৈ কৈ দিয়কচোন চেম্বাৰ ক'ত আছে আপুনি ক'ত বহে একদম ধুনীয়াকৈ কৈ দিয়ক লংকা আছে লামডিং আছে গুৱাহাটী পাঞ্জাবাৰী ৰোড 6 মাইল তাতে চেম্বাৰ অষ্টিঅ'পেথি এণ্ড কাইৰ'প্ৰেক্টিক মই দিম আৰু লগতে ফিজিঅ'থেৰাপি মই ঠিক আছে সেইটো আৰু এটা কথা মানে অডিয়েঞ্চৰ কিছুমান ক্ষেত্ৰত মানে হেৰি থাকে মানে ফোনটো কৰি থাকে লাষ্টত গৈ মানে কি হয় এটা লোড মানে হৈ যায় বহুত বেছি হৈ যায় ৰিচিভ কৰিব নোৱাৰা হৈ যায় হয় মই মানে কি ইউজুৱেলি 200 এনেকুৱা পেচেণ্ট মই চাওঁ ডেইলি হয় তো ডেট টাইম অলপ প্ৰব্লেমটো হৈ যায় বাট মই কল বেক কৰোঁ এনেকুৱা মোৰ ষ্টাফো কল বেক কৰে ঠিক আছে আৰু ৰেছপণ্ডটো দে হয় আৰু নতুন কিবা টপিক এড কৰিম বুলি ভাবিছে নেকি আপোনাৰ কাইৰ'প্ৰেক্টিক বা তেনেকুৱা ধৰণৰ কিবা আৰু আমাৰ সমাজৰ কাৰণে বা আমাৰ অসমবাসীৰ কাৰণে নতুন আনিম বুলি ভাবিছে নেকি মই ইউজুৱেলি মই ভাবিছোঁ কি মানে এটা ফ্ৰী কেম্প মই কৰোঁ মানে পিছত নগাঁও ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্ট এইটো পিছত মই প্লেনিং মই আছে
মানে কি মেক্সিমামটো পুৱাৰ পেচেণ্টতো মই পাওঁ না তো ইউজুৱেলি মই লংকা আৰু লামডিঙত মানে এনেকুৱা মই ফিজটো মই মানে এনেকুৱা মানে অলপ কমাই পেলাই আৰু লগতে মই ফ্ৰী এনেকুৱা আছে মানুহবিলাক মানে প্ৰব্লেম হয় পুৱাৰ ফেমিলি চ' ডেট টাইম এনেকুৱা অলপ কমাই ধৰি লওক মানে এতিয়া ধৰি লওক এনেকুৱা ডিছকাউণ্ট আছে নেকি বহুত দুখীয়া একদম পইচা দিবই নোৱাৰে তেনেকুৱা কাৰণে বহুত ডিছকাউণ্ট পাব তেওঁলোকে আছে হে পচিবল হ'ব চব বস্তু এইটো এটা মানে কমন প্ৰব্লেম নাৰ্ভৰ প্ৰব্লেম খুব বেছি মানুহৰ দেখা যায় এইটো আপোনাৰ এটা ট্ৰিটমেণ্ট হয় এইটো ৰাজহাড়ৰ লগত কানেক্টেড হয় এইটো তো এই হিচাপত মই ট্ৰিটমেণ্টটো দিম ইউজুৱেলি অষ্টিঅপেথি আৰু কাইৰোপ্ৰেক্টিক যিটো আছে ইউজুৱেলি উই আৰ ফ'কাছিং অনলি ইন স্পাইন ৰাজহাড় বুলি কয় এইটো উই হিচাপত মানে কি হয় ৰাজহাড় মানে কি যিটো লাইন যিটো আছে তাৰ লগতে নাৰ্ভটো চুৰু হয় এইটো ভৰিত যায় কঁকালত যায় উই হিচাপত চ' কনচেনট্ৰেশ্যন মই কৰোঁ ৰাজহাড় যেটো আছে সেইটো কনচেনট্ৰেট দিলে অট'মেটিক পেচেণ্টৰ যেটো নাৰ্ভৰ যে টিংলিং সেন্সেশন বুলি কয় বাৰ্নিং সেন্সেশন ফিল হয় উই হিচাপত মই ট্ৰিটমেণ্ট আৰু মানে কি হয় আমি এটা কথা শুনি আছোঁ নাৰ্ভৰ প্ৰব্লেম হ'লে মানে তেনেকৈ ট্ৰিটমেণ্ট কৰিলেও মানে থাকি যায়গৈ এনেকুৱা হয় নি মানে 100% কিয়ৰ নহয় নেকি হয় থ্ৰু অষ্টিঅপেথি মানে চেষ্টা মই কৰোঁ মানে যেটো আছে চাক নাৰ্ভ এণ্ডিং যদি কমপ্লিট ডেমেজ হৈ যায় তেনেহ'লেতো এইটোতো ঠিক নহ'ব ন নাৰ্ভ এণ্ডিং যেটো আছে এইটো যদি কমপ্লিট টিয়াৰ হৈ যায় এইটোতো ঠিক নহ'ব পাৰ্চিয়েল হ'লে চান্সেছ বহুত বেছি হয় চ' আমি সামৰি দিওঁ আৰু বেছি কথা নাপাতোঁ মই এইটোৱে বিচাৰোঁ যে তেওঁৰ লগত যোগাযোগ কৰিবৰ কাৰণে নাম্বাৰো দি দিম ডেছক্ৰিপশ্যনত চব থাকিব আৰু ভাল লাগিলে আপোনালোকৰ কথা পাতি জানিলোঁ কথাখিনি আৰু আপোনালোকে যোগাযোগ কৰিব নাম্বাৰ দিয়া আছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ এপিছ'ডবিলাক যদি ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি আছিলে প্ৰব্লেম মোৰ মানে গালিচিং স্পণ্ডাইলাইটিছ বহুত দিনৰ পৰা 4 বছৰ হ'ল ডিঙি আৰু কঁকাল মানে ডিঙিটো এনেকে মুখ কৰিব পৰা নাছিলোঁ আৰু কঁকালত বহিব পৰা নাছিলোঁ ইয়াতে অহাৰ পিছৰ পৰা মই মানে ভাল আৰাম পাইছোঁ এতিয়া ডিঙিটো মানে আগতে বহুত আৰাম পাইছোঁ মানে কঁকালতো ভালেখিনি আৰাম পাইছোঁ আৰু বাকী যিখিনি আছে ছাৰে কোৱা মতে মেডিচিন আৰু এক্সাৰচাইজ কৰিলে মানে ঠিক হৈ যাব বুলি কৈছে মই আগতকৈ বহুত আৰাম পাইছোঁ আৰু